Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱেট ছাকচেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি খুব সুন্দৰভাৱে আচলতে মেথমেটিক্সৰ লগতে ৰিজনিং জেনেৰেল নলেজ আৰু ইংৰাজী ক্লাছসমূহ আমি লৈ আহিম বুলি আপোনালোকক কথা দিছিলোঁ। আৰু সেইমতে আজি DLED এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ কাৰণে আমি প্ৰথমটো ক্লাছ লৈ আহিছোঁ। এয়া কেৱল DLED এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ কাৰণেই যে সুবিধাজনক হ'ব তেনেকুৱা ধৰণৰ কোনো কথা নাই। বাকী অসম চৰকাৰৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এয়া বহুত বেছি গুৰুত্বপূৰ্ণ, কাৰণ LCM আৰু HCF যিটো টপিক হয়, এইটো টপিক হৈছে আটাইতকৈ বেছিক টপিক। মেথছৰ আটাইতকৈ প্ৰিলিমিনাৰী টপিকটোৱে হৈছে LCM আৰু HCF। গতিকে LCM আৰু HCF নজনাকৈ আমি মেথছৰ বাকী কোনো ধৰণৰ কুৱেশ্যনছ কৰিব নোৱাৰোঁ নহয় জানো। গতিকে LCM আৰু HCFৰ ওপৰত আমি এটা জেনেৰেল সম্যক ধাৰণা আমি ল'বই লাগিব, ঠিক আছে। তো সেইকাৰণে আজি প্ৰথম টপিক হিচাপে আমি এইটোৱে চুজ কৰিছোঁ। আৰু এইটো টপিকৰ পৰাই প্ৰতিটো কম্পিটিটিভ এক্সাম যিয়ে নহওক, লাগিলে জব ৰিলেটেডে হওক বা এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনে হওক, VEDৰ এক্সামিনেশ্যনেই হওক, সকলো ধৰণৰ এক্সামিনেশ্যন SSCয়ে হওক বা APSCয়ে হওক নহয় জানো, APSC CSET পেপাৰৰ কথা কৈছোঁ। তো এই সকলোখিনিতে LHM HCM মোৰ ওপৰৰ পৰা এটা কুৱেশ্যনছ আহে। গতিকে বা নাহিলেও জেনেৰেলি আহেই, মই অহাই দেখোঁ। যদিও নাহে, অন্য ধৰণৰ কুৱেশ্যনবিলাকত LCM সংযুক্ত হৈ থাকে, অৰ্থাৎ LCM উলিয়াই অন্য ধৰণৰ কুৱেশ্যনছবিলাক কৰিবলগীয়া হয়, ঠিক আছে। গতিকে পোনপ্ৰথমে কথা হ'ল LCM মানেনো কি, হয়নে? LCM মানে আমি অসমীয়াত যিটো LCM হয়নে? LCMটোক আমি কি বুলি কওঁ অসমীয়াত? লখাগু, হয়নে? লখাগু বুলি কওঁ, হয়নে? সেইটো আপোনালোক সকলোৰে হয়তো মনত থাকিব। আৰু HCF মানে হৈছে গখাগু। আমি অসমীয়াত কি বুলি কওঁ? গখাগু। হয়তো আমি সৰুতে সকলোবিলাকে লোৱাৰ ক্লাছত কি কৰিছোঁ, এইবিলাক সম্বন্ধে খুব সুন্দৰভাৱে পঢ়ি আছোঁ। এতিয়া মূল কথাটো হ'ল, আমি সকলোৱে যদি কওঁ 1 আৰু 5ৰ LCM কি হ'ব, হয়নে? 1 আৰু 5ৰ LCM কি হ'ব? তেতিয়া বহুতেই হয়তো কৈ দিব 1 আৰু 5ৰ LCMটো কি হ'ব, নহয় জানো? যিহেতু এয়া বহুত ইজি হৈ পৰে, নহয় জানো। 1 আৰু 5ৰ LCM হ'ব 5, হয়নে? কিন্তু এই একেটা সংখ্যাৰে যেতিয়া HCF সুধি দিওঁ 1 আৰু 5ৰে বোলে HCF কিমান, তেতিয়া তাৰ উত্তৰটো হ'ব 1, হয়নে? কাৰণ LCM যেতিয়া আমি অন্য এটা নম্বৰ লৈ লওঁ 2 আৰু 6ৰ যেতিয়া LCM কিমান সুধি দিওঁ, তেতিয়া আমি কি কৰিম? আমি 2 আৰু 6ক এনেকৈ ধৰণে পাতি লওঁ, ঠিক আছে। আমি হয়তো এইখিনি সকলোৱে জানোৱেই, তথাপি মই পুনৰবাৰ ৰিকল কৰি দিবৰ কাৰণে আপোনালোকৰ আগত ডিছকাছ কৰিব বিচাৰিছোঁ। তো 2 আৰু 6ক আটাইতকৈ সৰু মৌলিক সংখ্যা 2য়ে ডিভাইড যাব, নহয় জানো। 2 1 = 2 আৰু 2 3 = 6, অৰ্থাৎ ইয়াৰ LCM কি হ'ব? 2 × 1 × 3, অৰ্থাৎ 2 × 1 2 আৰু 2 × 3 কি হ'ব? 6 হ'ব, অৰ্থাৎ ইয়াৰ LCM হ'ব 6, ঠিক আছে। সেইটো আপোনালোকে মনত ৰাখি থ'ব। এতিয়া হ'ল 2 আৰু 6ৰ কি হয়, আমি ক'ব লাগে HCF কি হ'ব, ঠিক আছে। 2 আৰু 6ৰ HCFটো কি হ'ব, আমি সেইটো ক'ব লাগে, নহয় জানো। 2 আৰু 6ৰ HCF উলিয়াবলৈও ঠিক আমি সেই একেধৰণে কৰিম। 2 আৰু 6, হয়নে? 2 আৰু 6 আমি ইয়াত প্ৰথমতে আটাইতকৈ সৰু মৌলিক সংখ্যা কিহেৰে বাৰ যাব পাৰিম? 2য়ে বাৰ যাব পাৰিম। 2 1 = 2 আৰু 2 3 = 6। এতিয়া আৰু এনেকুৱা কোনো সংখ্যা নাই যিয়ে দুইটাকে বাৰ যাব লাগিব। HCFৰ ক্ষেত্ৰত একেটা সংখ্যাই দুইটাকে বাৰ যোৱা হ'ব লাগিব, কিন্তু LCMৰ ক্ষেত্ৰত একেটা সংখ্যাই দুইটা বাৰ যোৱাৰ লগে লগে সেই সংখ্যাটোতো ল'মেই, বাকী যোৱা সংখ্যাটো আমি পূৰণ কৰিম। কিন্তু HCFৰ ক্ষেত্ৰত অকল সেই সংখ্যাটোহে ল'ম যিটোৱে দুইটা সংখ্যাকে বাৰ গৈছে। গতিকে HCF হ'ব 2 আৰু 6 2। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। যদি ডাঙৰ সংখ্যাবোৰৰ বিষয়ে আমি আলোচনা কৰোঁগৈ, তেতিয়া খুব সুন্দৰভাৱে এই সম্পৰ্কে আমাৰ যিটো ধাৰণা আমাৰ ক্লিয়াৰ হ'ব, নহয় জানো। তো এতিয়া মূল কথাটো হ'ল, আমি এনেকুৱা ধৰণৰ সাধাৰণ যিবিলাক LCM আৰু HCF দিব, সেইখিনি আমি সকলোৱে কৰিব পাৰিম। বা এনেকুৱা ধৰণৰ LCM আৰু HCF ডিৰেক্টলি যিকোনো ধৰণৰ এক্সামবিলাকত নাহে, কাৰণ এইটো বহুত বেছিক হৈ পৰে। কিন্তু আজিকালি খুব দেখা গৈছে এনেকুৱা ধৰণৰ আহে 1/3
5/6 আৰু 5/9 এই সংখ্যাটো সাপোজ এই সংখ্যাটোৰ এলচিএম কি হয় আমাক সুধিব পাৰে যেতিয়া ভগ্নাংশৰ এলচিএম কি বুলি আহে তেতিয়া আমি কি কৰিম আমি এলচিএম বুলি লিখি লৈছো এলচিএম 1/3 5/6 5/9 এনেকে ধৰণে লিখি ললো তো যেতিয়া ভগ্নাংশৰ এলচিএম উলিয়াবলৈ আহে তেতিয়া আমি কি কৰিম ওপৰৰ গিটাৰ যেকিটা লব বুলি আমি কওঁ সেই লবৰ গিটাৰ আমি এলচিএম উলিয়াম ঠিক আছে এলচিএম of 1 5 5 আৰু তলৰ গিটা অৰ্থাৎ হৰ গিটা 369 নহয় জানো তো HCF of 369 ৰ আমি কি কৰিম HCF উলিয়াম এতিয়াতো ইজি হৈ গল আমি সকলোৱে জানো LCM of 1555 ৰ কি হ'ব 5 হ'ব LCM HCM of 369 ৰ কি হ'ব 3 হ'ব ডেফিনেটলি 3 হ'ব আৰু শুদ্ধটো কি হ'ব 5/3 গতিকে হয়নে ইজি আৰু বহুত কম সময়তে আমি এই উত্তৰটো কি কৰিব পাৰিছো উলিয়াব পাৰিছো নিশ্চয়কৈ আশা কৰো সকলোৱে বুজি পাইছে তো এই ক্ষেত্ৰত বহুতে হয়তো উলিয়াব নোৱাৰিবও পাৰে তো এই ক্ষেত্ৰত চক 1 5 5 ৰ আমি এলচিএম কেনে ধৰণে 5 পালো হয়নে এই 155 ক আমি কিহে ডিভাইড কৰিছো দুই মৌলিক সংখ্যা আছে দুই মৌলিক সংখ্যা আমি ডিভাইড কৰিব নোৱাৰো তিনি মৌলিক সংখ্যা এটো ইয়াক ডিভাইড না যায় 4 টো এটা মৌলিক সংখ্যা নহয় 5 এ আমি ডিভাইড কৰিব পাৰিম 5 এ 1 ক আমি ডিভাইড কৰিব নোৱাৰো গতিকে 1 এ লিখিম 5 এ 1 ক 1 কৰিম আৰু 5 এ 1 ক 1 কৰিম এটা কথা হ'ল এলচিএম ত আমি গোটেইটা পূৰণ কৰো গতিকে 5 * 1 * 1 * 1 কৰিলেও কিন্তু আমি 5 এ আনসাৰ পাম গতিকে 5 ইজ দা কাৰেক্ট আনসাৰ বাকি হ'ল HCF আমি HCF টো কথাও অলপমান আলোচনা কৰি দিও নহয় জানো এটা HCF ত কি আহিলে 369 হয়নে তো এই 369 টো কেনেকৈ আমি 3 পালো তো 369 ৰ যেতিয়া আমি LCM HCF উলিয়াম তেতিয়া আটাইতকৈ সৰু মৌলিক সংখ্যা 3 এটাক বাৰ যাব হয়নে 3 1 যা 3 3 2 যা 6 আৰু 3 3 যা 9 ইয়াত কি কৈছে HCF উলিয়াবলৈ কৈছে গতিকে আটাইতকৈ কমন 3 এ আছে গতিকে 3 হ'ব HCF ইয়াৰ নহয় জানো যদি এইগিটা সংখ্যাৰ LCM উলিয়াবলৈ ক'লেন তেতিয়া কিন্তু আমি গোটেইটা ইনটু কৰিলেন 3 কৰিলোতেন 1 কৰিলোতেন 2 কৰিলোতেন 3 কৰিলোতেন অৰ্থাৎ 3 3 যা 9 9 2 যা 18 18 1 যা 18 গতিকে LCM কিন্তু 18 হ'ব HCF কিন্তু 3 হ'ব আশা কৰো সকলোবিলাক ডাউট আপোনালোকৰ ক্লিয়াৰ হৈছে নহয় জানো এতিয়া বৰ বেছি সময় নষ্ট নকৰো আমি অকমান LCM ৰ অকমান ওপৰৰ লেভেলৰ কোৱেশ্চন বিলাকলৈ আমি আগবাঢ়ো ঠিক আছে তো এতিয়া কথা হ'ল কোৱেশ্চন বিলাকলৈ আগবঢ়াৰ আগতে আমি দুটামান যদি ফৰ্মুলা শিকি লওঁ আই থিংক তেতিয়া অলপমান সুবিধা হ'ব LCM আৰু HCF ৰ লগত সংগতি ৰাখি কিছুমান ফৰ্মুলা আছে প্ৰায় 4টা মান ফৰ্মুলা মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম তো সেইখিনি মনত ৰাখিলে LCM আৰু HCM ৰ সকলোবিলাক কনসেপ্ট কি হ'ব আপোনালোকৰ ক্লিয়াৰ হ'ব গতিকে চিন্তা কৰিবলগীয়া নাই বহুত সহজ ফৰ্মুলা কেইটামান আছে মই সেইকেইটা আপোনালোকৰ সৈতে ডিসকাস কৰিবলৈ লৈছো যেহেতু এই সাইডতে অলপমান জায়গা আছে আমি সাইডতে লিখি ৰাখো মাথো আপোনালোকে কি কৰিব ইয়াতে এনেকুৱা ধৰণে লিখিব অলপমান হেৰি কৰিছো তো ইয়াত আপোনালোকে কি লিখিব মোষ্ট ইম্পৰ্টেন্ট সাইডত লিখিলে অলপমান বেয়া দেখা যাব ন তো ঠিক আছে আমি তলতে লিখিম ঠিক আছে এইখিনিতে আমি লিখিম তো এটো আপোনালোকে মোষ্ট ইম্পৰ্টেন্ট বুলি লিখি থব এইগিটা ফৰ্মুলাৰ পৰা এটা নহয় এটা কোৱেশ্চন কিন্তু আহিব ঠিক আছে তো হেতু আপোনালোকে মোষ্ট ইম্পৰ্টেন্ট বুলি লিখি ৰাখিব ঠিক আছে তো এক নম্বৰ ফৰ্মুলাটোত আপোনালোকে লিখিব যেতিয়া আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াবলৈ দিব তেতিয়া কিন্তু আমি HCF উলিয়াব লাগিব আপোনালোকে হেতু মনত ৰাখিব যেতিয়া আটাইতকৈ ডাঙৰ সংখ্যা বুলি ক'ব তেতিয়া আপোনালোকে গম পাব সংখ্যা গিটাৰ আমি HCF উলিয়াব লাগিব আৰু যেতিয়া ক'ব আপোনালোকক আটাইতকৈ সৰু সংখ্যাটো উলিওৱা তেতিয়া আপোনালোকে কি কৰিব লাগিব আপোনালোকে LCM উলিয়াব লাগিব মনত এটোৱে ৰাখিব কোৱেশ্চনত যেতিয়া আটাইতকৈ লাৰ্জেষ্ট নাম্বাৰটো আমাক উলিয়াবলৈ দিব তেতিয়া হলে আমি HCF ৰ কথা বুজিম আৰু কোৱেশ্চনত যেতিয়া আমাক আটাইতকৈ সৰু সংখ্যাটোৰ কথা ক'ব আটাইতকৈ স্মলেষ্ট সংখ্যাটোৰ নাম কথা ক'ব তেতিয়া হলে আমি কি কৰিম LCM ৰ কথা ভাবিম ঠিক আছে যি কিটা অপচন দিয়া থাকে নাম্বাৰ দিয়া থাকিব হেগিটাৰ আমি LCM ৰ কথা ভাবিম এতিয়া মই যেগিটা পইণ্ট দিম আপোনালোকে খুব সুন্দৰভাৱে লিখি ৰাখিব মই মুখেৰেও কৈ যাম আৰু লিখিও যাম ঠিক আছে তো পইণ্ট নাম্বাৰ 1 ত আপোনালোকে লিখিব আখৰ ইমান ভাল নহয় গতিকে হেয়া আপোনালোকে ফোকাস নকৰিব মাথো মই যি কওঁ হেয়া তাকে লিখিব আটাইতকৈ ডাঙৰ সংখ্যা
ঠিক আছে আটাইতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাৰে ঠিক আছে যিটো সংখ্যাৰে x y আৰু z হক হৰণ কৰিলে z হক যেতিয়া হৰণ কৰিলে কি হ'ব a b c বাকি থাকিব হয়নে ইয়াৰ লগত সংগতি ৰাখি আমি কোৱেশ্চনো কৰিম কিন্তু প্ৰথমতে আমি যিখিনি ফৰ্মুলা সেইখিনি আমি মনত ৰাখি থওঁ যদি কোৱেশ্চনটো এনেকুৱাকৈ আহে আটাইতকৈ ডাঙৰ সংখ্যাটো উলিওৱা যিটো সংখ্যাক x y z ৰে হৰণ কৰিলে a b c বাকি থাকিব তো তেতিয়া আপোনালোকে কি কৰিব সিধাই HCF বুলি গম পাব যিহেতু আটাইতকৈ ডাঙৰ সংখ্যা বুলি কৈছে সিধাই HCF বুলি গম পাই পিনি আপোনালোকে কি কৰিব HCF লিখি যিটো x y z সংখ্যাকেইটা দিব তো তাৰ পৰা কি কৰিব x টো লব x ৰ পৰা যেটো বাকি থাকিব a বাকি থাকিব যেহেতু বেলেগ বাকি থাকিছে x y z ৰে হে ডাঙৰ সংখ্যাটো হৰণ কৰিলে a b c বাকি থাকিছে গতিকে x এ হৰণ কৰিলে a বাকি থাকিছে গতিকে x - a কৰিব তাৰপিছত y - b কৰিব ঠিক একেধৰণে z - c কৰিব আৰু আপোনালোকে মাল্টিপ্লাই কৰি চাব আৰু আপোনালোকে দেখিব আপোনালোকৰ আনসাৰটো শুদ্ধ হৈছে তো এই কোৱেশ্চনটো এই পইণ্টৰ লগত সংগতি ৰাখি মই এটা কোৱেশ্চন আপোনালোকক দিব বিচাৰিছো আপোনালোকে হেতু মন কৰিব ঠিক আছে অকমান তললৈ আমি যাবলৈ চেষ্টা কৰিম ক্ষমা কৰিব বন্ধু বান্ধৱীসকল আসলতে মই ভিডিওটো ৰেকৰ্ড কৰি আছো কিন্তু ৰেকৰ্ডটো কেতিয়া অফ হৈ গ'ল মই গমেই নাপাওঁ বহুখিনি মই আপোনালোকক নজনাকৈ বহাই পেলালো তো এইখিনি মই আকৌ নিলিখোঁ যিহেতু লিখা হৈ গ'ল এবাৰ তো ইয়াত কি লিখিলোঁ আপোনালোকক আকৌ এবাৰ মই দেখাই দিবলৈ চেষ্টা কৰিছোঁ চিন্তা কৰিব নালাগে যিখিনি মই কৈ গৈছিলোঁ সেইখিনিকে পুনৰবাৰ ৰিপিট কৰিম মাথো লিখা নাই মই আপোনালোকে লিখি ৰাখিব চাই লিখিব পাৰিব আৰু মুখেৰেও যিহেতু কম পইণ্ট নম্বৰ 1 হৈ গ'ল আমাৰ নহয় জানো পইণ্ট নম্বৰ 2 টো আমি ডিসকাশন কৰি আছিলোঁ আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যাৰে x y আৰু z হক হৰণ কৰিলে প্ৰতিবাৰতে একেই বাকি থাকে এতিয়া মূল কথাটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যা বুলি কৈছে তো আটাইতকৈ ডাঙৰ সংখ্যা বুলি কোৱাৰ লগে লগে আমি HCF লিখিম হয়নে HCF লিখিলো সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যাৰ x y z হক হৰণ কৰিলে প্ৰতিবাৰতে একেই বাকি থাকে এতিয়া মূল কথাটো হ'ল একেই বাকি আছে বেলেগ বাকি নাই তো একেই বাকি আছে কাৰণে কি কৰিম x - y পাতিম y পৰা z মাইনাস কৰিম z ৰ পৰা x মাইনাস কৰি পানি আমি HCF নিৰ্ণয় কৰিলে হে আমি ডাঙৰ সংখ্যাটো পাম হয়নে পৰৱৰ্তী পইণ্ট চাওক পইণ্ট নম্বৰ 3 আটাইতকৈ সৰু সংখ্যা এটো কিন্তু সৰু সংখ্যা কথা কৈছে গতিকে আমি LCM ৰ কথা ভাবিম হয়নে LCM উলিয়াব লাগিব তো আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰিবলৈ কৈছে যাক x y z ৰে হৰণ কৰিলে a b c বাকি থাকিব মন কৰিব একেই আছে কোৱেশ্চনটো মাথো ইয়াত সৰু সংখ্যাটো উলিয়াবলৈ কৈছে গতিকে সৰু সংখ্যা বুলি কোৱাৰ লগে লগে LCM লিখিম আৰু x y z ৰে হৰণ কৰিলে আমি x y z টো লৈ - k কৰি দিম যেহেতু ইয়াত কি কৈছে বেলেগ বাকি আছে হয়নে a b c বাকি আছে তো এই ক্ষেত্ৰত k মানেনো কি আকৌ k বুলি দিলেতো নহব আমি তো k টো এটা নিৰ্দিষ্ট সংখ্যা ইয়াত নাথাকে গতিকে a b c হে আছে গতিকে k হৈছে k = x - a x ৰ পৰা যেতিয়া আমি a টো মাইনাস কৰিম বাকি থকা প্ৰথমটো মাইনাস কৰিম তেতিয়া হলে k পাম x y পৰা b টো মাইনাস কৰিলে k পাম y z ৰ পৰা c টো মাইনাস কৰিলে আমি কি পাম k পাম ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে এতিয়া আহিলে পইণ্ট নম্বৰ 4 পইণ্ট নম্বৰ 4 টোত কি আছে আপোনালোকে মন কৰক আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা যাক x y z ৰে হৰণ কৰিলে কি পোৱা যায় k বাকি থাকে তো k মানে প্ৰতিবাৰতে একে বাকি থাকে কৈছে তো প্ৰতিবাৰতে যেতিয়া একে বাকি থাকিব আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰিবলৈ কৈছে তো x y z ৰে LCM ল'ব লাগিব সৰু সংখ্যাৰ কথা কৈছে প্ৰথমে আৰু k প্লাস k কৰিম যেহেতু প্ৰতিবাৰতে একে বাকি আছে নহয় জানো আশা কৰিছো আপোনালোকে এই মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা কেইটা আপোনালোকে বুজিব পাৰিছে নহয় জানো এতিয়া দুই এটা যদি আমি ইয়াৰ ওপৰত প্ৰবলেম কৰিবলৈ চেষ্টা কৰো নিশ্চিতভাৱে আমাৰ যিখিনি ডাউট ৰৈ গৈছিলে বা বুজোতে ডাউট ৰৈ যাব পাৰে কোনো ডাঙৰ কথা নহয় তো সেইখিনি আমাৰ সকলোৱে ক্লিয়াৰ হৈ যাব আৰু যিসকলৰ অলপমান হলেও ডাউট থাকি যায়
তো মূল কথাটো হ'ল যিসকলৰ অলপমান হ'লেও ডাউটটো কি হয় ৰখি যায় যেন অনুভৱ হয় তো তেওঁলোকে নিশ্চিতভাৱে আমাক কমেণ্ট বক্সত জনাব পাৰিব আৰু আমি যিমান পাৰোঁ তেওঁলোকৰ কমেণ্টসমূহ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু যদি কমেণ্ট বক্সত তেওঁলোকক ডাউটখিনি ক্লিয়াৰ কৰি দিয়াত আমি অসমৰ্থ হোৱা যেন অনুভৱ হয় তো তেতিয়াহ'লে নিশ্চিতভাৱে আমি তেওঁলোকৰ বাবে খুব ততাতৈয়াকৈ এটা ডাউট ছেশ্যনো লৈ আহিবলৈ চেষ্টা কৰিম মাথো ইয়াৰ বাবে আপোনালোকৰ সহযোগিতা আমাক সম্পূৰ্ণভাৱে লাগিব আৰু দেখিব আমাৰো সহযোগিতা আপোনালোকৰ সৈতে সদায় আছে আৰু সম্পূৰ্ণ সক্ৰিয়তাৰে আমাৰ টিমটোৰ সহযোগিতা আপোনালোকৰ সৈতে থাকিব এতিয়া আমি কুৱেশ্যনছ নাম্বাৰ 1 যাওঁ যিটো কুৱেশ্যনছ আমাৰ যিখিনি আমি এতিয়ালৈকে কনচেপ্ট ল'লোঁ সেই কনচেপ্টসমূহৰ ওপৰতে থাকিব আৰু বাকী দুটা নতুন কনচেপ্ট আছে সেইখিনিও আমি কুৱেশ্যনৰ লগে লগে ক্লিয়াৰ কৰি যাবলৈ চেষ্টা কৰিম ঠিক আছে এই কুৱেশ্যনটো আপোনালোকে মন কৰিব ঠিক আছে তো এই কুৱেশ্যনটো কি আছে আপোনালোকে চাওক ফাইণ্ড দ্য লিষ্ট নাম্বাৰ তো আমি লিষ্ট নাম্বাৰ বুলি কোৱাৰ লগে লগে গম পালোঁ আমি কি উলিয়াব লাগে ফাইণ্ড দ্য লিষ্ট নাম্বাৰ বুলি কৈছে তো লিষ্ট নাম্বাৰ বুলি কৈ দিয়াৰ লগে লগে আমি গম পালোঁ যে আমি LCM উলিয়াব লাগিব ঠিক আছে আমি লিখিয়ে লওঁ LCM বুলি ফাইণ্ড দ্য লিষ্ট নাম্বাৰ when 20 is added যেতিয়া 20 এটা তাত এড কৰা হ'ব সেই সংখ্যাটোৰ লগত লিষ্ট নাম্বাৰটোৰ লগত যেতিয়া 20 এটা এড কৰা হ'ব তেতিয়াহ'লে উইথ ডেট নাম্বাৰ ইট ইজ কমপ্লিটলি ডিভিজিবল বাই 14 35 আৰু 40 56 কি হ'ব ডিভিজিবল যাব অৰ্থাৎ সেই সংখ্যাটো কি হ'ব LCM of 14 35 40 56ৰ LCMতকৈ 20 কম হ'ব তাৰমানে আমাৰ প্ৰথম কামটো কি হ'ব LCM উলিয়াব লাগিব ঠিকেই কাৰ LCM উলিয়াব লাগিব 14 35 40 56 হয়নে SPN অকল আপোনালোকে মই কুৱেশ্যন আনচাৰটো কৰি দিয়াৰ আগতে আপোনালোকে কৰি চাবলৈ চেষ্টা কৰকচোন ভিডিঅ'টো পজ কৰি হ'লেও কৰি চাবলৈ আপোনালোকে চেষ্টা কৰক যদি আপোনালোকে কৰিব পাৰিছে তেতিয়াহ'লেতো বহুতেই ভাল কথা আৰু যদি নাই পৰা তেতিয়াহ'লে পুনৰ আমাৰ ভিডিঅ'টো প্লে কৰি পিনি আপোনালোকে চাই লওক আৰু যদি বুজি নাই পোৱা আপোনালোকে নিশ্চিতভাৱে আমাক কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিছোঁ তো ইয়াত LCM যেতিয়া আমি 14 35 40 56 উলিয়াবলৈ বহুতৰে হয়তো প্ৰব্লেমো হ'ব পাৰে আমি দেখাই দিবলৈ চেষ্টা কৰিম এনেকৈ লৈ ল'ব ইয়াত লিখক 14 35 40 চিৰিয়েলি লিখি ল'ব 56 তো ইয়াত আটাইতকৈ সৰু মৌলিক সংখ্যা 2 বাৰ যাবই যাব 2 7 যা 14 35ক নাযায় 35 লিখিম 40ক যাব 20 বাৰ হয়নে 56ত কিমান বাৰ যাব 2 2 যা 4 1 যা 2 8 যা যাব হয়নে পুনৰ 2 যাব 7ক নাযায় 35ক নাযায় 2 10 যা 20 আৰু 2 14 যা 28 পুনৰবাৰ 2 যাব 2 7 যা 2 35 যা নাযায় 2 5 যা আৰু 2 7 যা এতিয়াতো আৰু 2 আমাৰ ইয়াত বাৰ নাযায় গতিকে এতিয়া কিহে বাৰ যাব আমাৰ হাতেৰে বৈ আছে দেখিছেনে হাতেৰে যোৱাৰ আগতে কিন্তু পাঁচেৰে যাব পাঁচেৰে যিহেতু দুটাক যাব আমি পাঁচেৰে দি লওঁ 2 5 7 যা 35 5 1 যা 5 আৰু 7 এতিয়া 7 যাব গতিকে 7 আহি গ'ল 1 1 1 1 1 এতিয়া LCM কিমান হ'ব তাৰমানে LCM হ'ব কিমান হ'ব 2 into 2 into 2 5 into 7 5 into 7 এতিয়া 1ৰ লগততো আমাৰ একো কাম নাই গতিকে সেইখিনি নাপাতো এনেই নহ'লে দীঘল হৈ যাব 2 2 যা 4 4 2 যা 8 লিখি ৰাখিম 8 7 5 যা 35 এতিয়া 35 আৰু 8 যা আমি যেতিয়া ইনটু কৰিম আমি কিমান পাম 280 পাম এতিয়া আমি 14 35 40 56ৰ আনচাৰটো 280 পাম আৰু বহুতে কি কৰিব এক্সাইটমেণ্টত কি কৰিব অপশ্যন ডি উইলবিলাক কাৰেক্ট আনচাৰ কৰি দিব কিন্তু সেয়া শুদ্ধ নহয় কাৰণ তাত লিখা আছে 20 is added 20 এটা এড কৰা হৈছিলে গতিকে আমি কি কৰিম 280ৰ পৰা আমি 20 এটা মাইনাছ কৰিম আৰু 260 আমি আনচাৰ পাম আৰু সেইটোৱে হ'ব শুদ্ধৰ অৰ্থাৎ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ অপশ্যন চিটোহে হ'ব শুদ্ধ উত্তৰ আশা কৰোঁ সকলোৱে এই কুৱেশ্যনটোৰ আনচাৰ বুজি পাইছে ঠিক আছে তো আপোনালোকে এই কুৱেশ্যন নম্বৰ 2টো মন কৰিব তো তাত কি দিয়া আছে চাওক ফাইণ্ড দ্য লাৰ্জেষ্ট নাম্বাৰ আমি এইটো পইণ্টটো ডিছকাছ কৰিছিলোঁ তো তাৰ ওপৰতে আছে ফাইণ্ড দ্য লাৰ্জেষ্ট নাম্বাৰ বুলি কৈ দিয়াৰ লগে লগে আমি গম পালোঁ HCF উলিয়াব লাগিব এতিয়া কথা হ'ল which divides by 28 64 105 and leaves ইয়াত লিভছ কিন্তু বেলেগ বেলেগ অৰ্থাৎ বাকী বেলেগ বেলেগ ৰৈছে গতিকে বেলেগ বেলেগ বাকী ৰোৱাৰ ক্ষেত্ৰত আমি কি কৰিছিলোঁ x - a y - b z - c কৰিছিলোঁ মনত আছে নিশ্চয় সকলোৱে গতিকে 28 - 3 আমি 25 লিখিম
ঠিক আছে 64 minus 9 আমি কিমান লিখিম 64 minus 9 55 লিখিম আৰু 105 minus 5 আমি কিমান লিখিম 100 আৰু এইখিনি যেতিয়া HCF উলিয়াম আৰু হেতুৱে হ'ব আমাৰ শুদ্ধ উত্তৰ যিহেতু লাৰ্জেষ্ট নাম্বাৰ দিয়া আছে গতিকে এইখিনি যেতিয়া আমি HCF উলিয়াম 25 55 100 আমি লিখি ৰাখিম তো ইয়াত 5 এৰে যাব আটাইতকৈ সৰু মৌলিক সংখ্যা 5 5 যা 25 5 11 যা 15 আৰু 5 20 যা 200 হয়নে আৰু নাযায় আৰু ইয়াত কোনো মৌলিক সংখ্যাই বাৰ নাযায় যেহেতু 11 আছে গতিকে আমাৰ HCF হ'ব 5 অৰ্থাৎ আটাইতকৈ লাৰ্জেষ্ট নাম্বাৰ হ'ব 5 অৰ্থাৎ আনসাৰো হ'ব 5 আশা কৰোঁ আপোনালোক সকলোৱে আজি এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছে আৰু যিখিনি কনচেপ্ট আমি দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ সকলোৱে বুজি পাইছে যদি বুজি নাই পোৱা আমাক কমেণ্ট বক্সত জনাব আমি কমেণ্ট বক্সত আপোনালোকক ৰিপ্লাই কৰিবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰিম আৰু যদি আপোনালোকে বুজি নাপায় আমি ডাউট ক্লাছ এটাও আমি লৈ আহিম ঠিক আছে আমাৰ LCMৰ ওপৰত আৰু বহুত কুৱেশ্যন আমি লৈ আহিম আজি মাথো এইটো এটা প্ৰিলিমিনাৰী কনচেপ্ট ক্লাছে আছিলে গতিকে আমি যিটো কুৱেশ্যনছ কৰিবলৈ বহুত বাকী আছে গতিকে এক্সাৰচাইজ ছেশ্যন আছে আৰু দুটামান LCMৰ ওপৰত কুৱেশ্যন ভিডিঅ' আহিব আৰু ইয়াৰ লগতে সকলোবিলাক ভিডিঅ' আমি কণ্টিনিউ কৰিম যদি আপোনালোকৰ সহযোগিতা আমি লাভ কৰোঁ see you in the next video thank you